সকলো ভালে আছে? ঠাণ্ডাত মানুহবিলাক একদম ঠাণ্ডা পাই আছে, হয় নহয়? আজি সাংস্কৃতিক অনুষ্ঠানত কি আছে? গান বাজনা আছে নাই? আছে। মোক বিক্ৰমে কৈছিলে যে দাদা ভাল ছিংগাৰ হ'ব লাগিব। কোন ছিংগাৰ আহিব বিক্ৰম? কৰিণা গগৈ, বঢ়িয়া। আচ্ছা, ফ্লৰিনা গগৈ, আচ্ছা নাচিব? তো ৰাইজ নাচিবলৈ ৰেডি হৈ আছে একেবাৰে। কুমাৰ গুৰুক, আচ্ছা বঢ়িয়া। যি কি নহওক, মানে কি হয়, দিনটো আমি ভাষণ শুনিছোঁ, কথা শুনিছোঁ, তো তাৰ পাছত যেতিয়া আমাৰ খুব ধৰ্মীয় গুৰু খুব সুন্দৰকৈ তেখেতে বক্তব্য ৰাখিলে, যদিও মই কম বুজি পাইছোঁ কথাখিনি, যিহেতু আপোনালোকৰ ভাষাতে আছিল, কিন্তু তথাপিতো মোৰ কিছুদিনৰ পৰা হৈছে মই গোৰ্খা আৰু লামা আপোনালোকৰ যিবোৰ ভাষা আছে সেইবোৰ শিকিবলৈ চেষ্টা কৰি থাকোঁ আৰু বুজিবলৈ চেষ্টা কৰি থাকোঁ। কাৰণ আমাৰ ৰঙা নদীখন এনেকুৱা এখন ৰঙা নদী, ইয়াত সকলো ভাষা ভাষী লোক বসবাস কৰে। আৰু যেনেকৈ মই অসমীয়া হিচাপে গৌৰৱ কৰোঁ, তেনেকৈ মই মোৰ অসমত গোৰ্খাসকলে বসবাস কৰে বুলি মই গৌৰৱ কৰোঁ। আৰু সেইকাৰণে যেতিয়াই গোৰ্খা কিবা অনুষ্ঠানৰ পৰা যেতিয়া মোক নিমন্ত্ৰণ কৰায়, মই সদায় আহিবলৈ চেষ্টা কৰোঁ। কাৰণ মই সদায় কওঁ যে আমি নিজকে হিন্দু বুলি পৰিচয় দি থাকিব পৰা যিটো যোগ্যতা, এই যোগ্যতা যদি আজিও অৰ্জন কৰি ৰাখিছোঁ, তাত ক'ৰবাত ন ক'ৰবাত গোৰ্খাসকলৰ কৰ্তৃত্ব বহুত আছে। আৰু সেইকাৰণে সদায় মই কওঁ, যদি সন্মুখত যদি কোনোবা মানুহে কাৰোবাক ভয় খুৱাইছে, সি যদি ভয় খোৱা নাই, সি মিছা কৈছে, নহ'লে সি গোৰ্খা হ'ব লাগিব বুলি কোনোবাই কৈছিলে, হয়নে নহয়? মই এটা ক'ৰবাত পঢ়িছিলোঁ, কোনোবা এজন ডাঙৰ ব্যক্তিয়ে কৈছিলে যে তোমাৰ সন্মুখত যদি মৃত্যু ৰখি আছে বা তোমাক কোনোবাই ভয় খুৱাই আছে, আৰু তেতিয়াও তুমি যদি ভয় খোৱা নাই, তুমি মিছা কৈছা, আৰু নহ'লে তুমি গোৰ্খা হ'ব লাগিব বুলি কৈছে। আৰু তেনেকুৱা এটা সত্তাৰ পৰা আপোনালোকে প্ৰতিনিধিত্ব কৰে। আৰু সেইকাৰণে আপোনালোকক আজি যি আমাৰ অতিকে শ্ৰদ্ধাৰ, আজি যি আমাৰ বাবু ডম্বৰু সিং গুৰুঙৰ যি জন্ম জয়ন্তী আপোনালোকে ইয়াত উদযাপন কৰিছে, 125 বছৰ 126 সংখ্যক জন্ম জয়ন্তী। আচলতে আমাৰ কাৰণে খুব গৌৰৱৰ কথা। এনেকুৱা ধৰণৰ মহান ব্যক্তিসকলক আমি উঠি অহা প্ৰজন্মৰ কাৰণে জীয়াই ৰাখিব লাগিব, প্ৰথম কথা। কাৰণ আমি প্ৰজন্মই কি হৈছে, আমি আধুনিকতাৰ নামত আমি লাহে লাহে নিজকে বিলীন কৰি দিছোঁ। আৰু আমাৰ যি পূৰ্বৰ পুৰুষসকলৰ যি অস্তিত্ব, আমাৰ যি ইতিহাস, আমি লাহে লাহে পাহৰি পেলাইছোঁ। মই যদি ভুল হোৱা নাই, যেতিয়া আপোনালোকৰ ইয়াতে আপোনালোকৰ সভাপতিগৰাকীয়ে বক্তব্য ৰাখি আছিল, তেওঁ কথাখিনিৰ মাজত তেওঁ আৱেগিক হৈ গৈছিল। তাৰ আৱেগটো কিয় আছিল? যে জাতীয় সেই আৱেগ আচলতে জাতীয় সত্তাৰ আৱেগ। তেওঁ বিচাৰিছে যে উঠি অহা প্ৰজন্মই নিজক আধুনিকতাৰ নামত যাতে বিলীন কৰি নিদি, নিজৰ অস্তিত্ব, নিজৰ পূৰ্বপুৰুষৰ অস্তিত্ব, নিজৰ ঐতিহাসিক আৰু সেইখিনিক মনত ৰাখিবৰ কাৰণে আমি কাম কৰিব লাগিব। আজি ভিতৰি পামত যি আপোনালোকে ইমান সুন্দৰ পৰিৱেশ নিৰ্মাণ কৰিছে, মই সঁচাই গৌৰৱ অনুভৱ কৰিছোঁ। কাৰণ মই নিজে যুৱ প্ৰজন্মক প্ৰতিনিধিত্ব কৰোঁ, আৰু মই গৌৰৱ অনুভৱ কৰোঁ যে মোৰ এনেকুৱা এখন ভাৰতবৰ্ষত জন্মগ্ৰহণ কৰিছোঁ, বা এনেকুৱা এখন অসমত জন্মগ্ৰহণ কৰিছোঁ, যিখন অসমত সকলো ভাষা ভাষী লোকে আমি একত্ৰিত হৈ এখন সোণৰ অসম, এখন শক্তিশালী ভাৰত নিৰ্মাণৰ কথা আমি চিন্তা কৰোঁ। আৰু যেতিয়া আমি এখন শক্তিশালী ভাৰত আৰু এখন শক্তিশালী অসম নিৰ্মাণৰ কথা চিন্তা কৰোঁ, তেতিয়াহ'লে আমি সকলো ভাষা ভাষী লোকক লগত লৈ আগবাঢ়িবৰ কাৰণে আমি কাম কৰিব লাগিব। আৰু তাত সদায় গোৰ্খাসকলে সদায় নিজৰ দায়িত্ব পালন কৰি আহিছে, আৰু আহিবলগীয়া সময়টো পালন কৰি আহিব বুলি মই দৃঢ় বিশ্বাসী। মই খালি মোৰ যিসকল যুৱ সতীৰ্থ আছে, যি যুৱ বন্ধু আছে, মই তেওঁলোকক উদ্দেশ্যি মই কৈছোঁ যে আমি আধুনিকতাৰ নামত আমি বিভিন্ন ধৰণৰ, আজি আমি কি হৈছিল, আজি বা 20 বছৰ আগত আমাৰ মা দেউতাই হোৱাটছআপ ইউজ নকৰিছিল, ফেচবুক ইউজ নকৰিছিল। কিন্তু আমি আধুনিকতাৰ নামত কেৱল আমি যি পাশ্চাত্য যি ধৰ্মীয় বস্তুবিলাক হৈছে, বা পাশ্চাত্য যিবিলাক ব্যৱস্থা হৈছে, আমি সেইবোৰৰ লগত বিলীন হৈ আমি আমাৰ নিজৰ অস্তিত্বক পাহৰি পেলাইছোঁ। যি জাতিয়ে নিজৰ ইতিহাস পাহৰি যায়, যি জাতিয়ে নিজৰ লোক সংস্কৃতি পাহৰি যায়, যি জাতিয়ে নিজৰ ভাষা পাহৰি যায়, যি জাতিয়ে নিজৰ শিপা হেৰাই যায়, সেই জাতি বেছি দিনলৈ জীয়াই নাথাকে। আৰু আমি যদি নিজৰ জাতিক জীয়াই ৰাখিবলৈ হয়, নিজৰ অস্তিত্ব, নিজৰ লোক সংস্কৃতি, নিজৰ ভাষা, নিজৰ পিতৃ মাতৃৰ সন্মান দিবৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। আপোনালোকে দেখিবলৈ পাইছে যে ভাৰতবৰ্ষত বা অসম ভূমিত কেতিয়াও আমাৰ বৃদ্ধাশ্ৰমৰ নিচিনা পৰিৱেশ হ'ব নালাগিছিল। কিন্তু লাহে লাহে আমাৰ পৰিৱেশত কি হৈছে যে আজি আমি ৰঙানদী বিধানসভা সমষ্টিৰে যদি আপোনালোকে লালুকৰ পৰা অকণমান আগলৈ যায়, আপোনালোকে বৃদ্ধাশ্ৰম দেখিবলৈ পাব। এয়া জানো অসমীয়া সমাজ বা কোনোবা ভাৰতীয় সভ্যতাৰ কিবা পৰিচয় হ'ব পাৰে? কাৰণ আমি আধুনিকতাৰ নামত আমি ইমানেই আধুনিক হৈ গৈছোঁ, যিগৰাকী মাতৃয়ে, যিগৰাকী পিতৃয়ে আমাক সৰ্বস্ব উজাৰি আমাক জীৱনকালত আমাক ডাঙৰ দীঘল কৰে, এটা সময়ত আমি আধুনিকতাৰ নামত
তেওঁলোককো আমি সময় দিব নোৱাৰোঁ, তেওঁলোককো আমি লগ দিব নোৱাৰোঁ, আৰু বৃদ্ধকালত তেওঁলোক নি বৃদ্ধাশ্ৰমত থৈ আহোঁ। আপোনালোকে মনত ৰাখিব, তিতা কেৰেলাৰ গছ ৰুই আপুনি কিবা মিঠা ফলৰ আশা নকৰিব, কাৰণ আপোনাৰ লগত থকা, আপোনাৰ কোলাত থকা শিশুটোৱে বা আপোনাৰ ঘৰত থকা ল'ৰাটোৱে দেখি আছে যে আপুনি পিতৃ মাতৃক আপুনি কেনেকুৱা ধৰণৰ ব্যৱহাৰ কৰিছে, আৰু সেই ব্যৱহাৰৰ কাৰণে আপুনিও প্ৰস্তুত থাকক যে আহিবলগীয়া সময়টো কিন্তু আপোনাৰ স্থান বৃদ্ধাশ্ৰমত হ'ব। আপুনি যদি আপুনি বৃদ্ধাশ্ৰমত থাকিব বিচৰা নাই, তেতিয়াহ'লে আজিয়েই আপুনি ব্যৱস্থা কৰিব লাগিব যে মই মোৰ মা দেউতাকো বৃদ্ধাশ্ৰমত নথৈ, মই ঘৰত যেনেকৈ দেৱ দেৱীক আসনত থৈ পূজা পাতল কৰোঁ, তেনেকৈ মই মোৰ মাতৃ পিতৃক মই পিতৃ মাতৃক আসনত থৈ পূজা পাতল কৰিব লাগিব। কাৰণ মই আকৌ কৈছোঁ যে আপুনি তিতা কেৰেলাৰ গছ ৰুই আপুনি মিঠা ফলৰ আশা কৰি লাভ নাই। আৰু এই তেনেকুৱা ধৰণৰ চিন্তাধাৰা, তেনেকুৱা ধৰণৰ বিচাৰধাৰাৰ কাৰণে আজি যি আপোনালোকে এনেকুৱা এখন মঞ্চ তৈয়াৰ কৰিছে, মই ভাবোঁ যে আধুনিকতাৰ নামতো এটা আধ্যাত্মিকতাৰ পৰিচয়। আজি মোৰ যদি ভুল হোৱা নাই, যোনজন ধৰ্মীয় গুৰু আপোনালোকৰ ইয়াত আহিছিলে, তেওঁৰ বৰ সাংঘাতিক বেছি বয়সো তেখেতৰ হোৱা নাই, কিন্তু আজি এজন ডেকা যুৱকে নিজৰ আধ্যাত্মিকতাৰ নামত, নিজৰ দেশ মাতৃৰ ৰক্ষাৰ নামত, নিজৰ ধৰ্ম ৰক্ষাৰ নামত বিলীন কৰি এযোৰ ৰঙা পোছাক পিন্ধি যদি তেওঁ সমাজত ঘূৰি ফুৰিবলৈ সাহস কৰিছে, তাৰ মানে আমি সমাজখনৰ কাৰণে এনেকুৱা ধৰণৰ ত্যাগ কৰা মানুহৰ অভাৱ আমাৰ সমাজত নাই। আমি কেৱল এই ত্যাগ কৰা ব্যক্তিসকলক আমি সন্মান কৰাৰ লগে লগে আমি তেওঁলোকে যি পথ দেখুৱাইছে সেই পথেৰে আগবাঢ়িবৰ কাৰণে চিন্তা কৰিব লাগিব। সঁচাকৈ আপোনালোকৰ সভাপতিগৰাকীয়ে যোনটো কথা কৈছে যে এই সময় আমাৰ কাৰণে খুব সন্দিক্ষণ, আমি এনেকুৱা এটা সন্দিক্ষণত আমি আছোঁ যে আমি ইয়াৰ পিছত হয়তো আমি নাইকিয়া হৈ যাম, আৰু নহ'লে আমি শেষ হৈ যাম। আমি এনেকুৱা সময়ত যদি আমি নিজৰ জাতিটোক আগবঢ়াই নিব নোৱাৰোঁ, তেতিয়াহ'লে আমি বেছি দিনলৈ আমাৰ অস্তিত্ব ধৰি ৰাখিব নোৱাৰিম। লাহে 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 আমি সংখ্যালঘু হ'বলৈ গৈ আছোঁ। লাহে লাহে আমি নিজৰ ভাষা হেৰুৱাইছোঁ, লাহে লাহে আমি নিজৰ খাদ্য হেৰুৱাইছোঁ, লাহে লাহে আমি নিজৰ ভাই ভনীক হেৰুৱাইছোঁ, নিজৰ অস্তিত্ব হেৰুৱাইছোঁ। আৰু এটা সময় আহিব, এনেকুৱা এটা দিনত আমি এনেকুৱা অনুষ্ঠান কৰিবৰ কাৰণে কাৰোবাৰ ওচৰত গৈ অনুমতি ল'ব লাগিব যে আমি এনেকুৱা এটা প্ৰগ্ৰেম পাতিছোঁ, আমি এসপ্তাহৰ ভিতৰত প্ৰগ্ৰেম পাতিব পাৰিম নেকি। যদি তেনেকুৱা এটা দিনৰ যদি আমি সপোন ৰচিব বিচৰা নাই, এখন শক্তিশালী যদি সমাজ আমি ৰাখিব বিচাৰিছোঁ, তেতিয়াহ'লে তাৰ ব্যৱস্থা আমি আজিয়ে কৰিব লাগিব। 20 বছৰৰ পাছত কোনোবাই আমি ভাবি থাকি লাভ নাই যে আমি ইমান পুণ্য অৰ্জন কৰা নাই যে বিষ্ণুৱে দশৱতাৰ ৰূপ লৈ আহি আপোনাক 10খন হাতেৰে দেখা দিব আৰু আপোনাক মোক উদ্ধাৰ কৰিব। আমি নিজেই নিজৰ মাজত ভগৱান প্ৰতিষ্ঠা কৰি আমাৰ সমাজক সংস্কাৰৰ দায়িত্ব আমি নিজেই ল'ব লাগিব। আৰু তেতিয়াহে আমি আমাৰ নিজৰ ঘৰত নিজকে সুৰক্ষিত কৰি আহিবলগীয়া সময়ত অন্তত মই, মোৰ মা, মোৰ ভনী, মোৰ বাইদেৱে যাতে ৰাতি 12 বজাতো যাতে ফুলবাৰী বা যাতে লখিমপুৰলৈ যাওঁতে কুণ্ঠাবোধ কৰিব লগা নহয় যে মোৰ ভণ্টিগৰাকী, বাইদেউগৰাকী ঘৰলৈ ঘূৰি আহিব নাহে। আজি এনেকুৱা এটা পৰিৱেশত আমি বসবাস কৰি আছোঁ যেতিয়া মোৰ 10 বজাত ৰাতি ভনীগৰাকী ইয়াৰ পৰা ওলাই যায়, আমি চিন্তা কৰোঁ ভনীগৰাকী ভালকৈ ঘূৰি আহিছে নাই। অৰ্থাৎ আজি বা 20 বছৰ পিছৰ পৰিৱেশ চিন্তা আমি আজিয়েই কৰিব লাগিব। আৰু এনেকুৱা সন্ধিক্ষণত আজি যি আপোনালোকে যি পদক্ষেপ লৈছে, এই পদক্ষেপ আমাৰ কাৰণে গৌৰৱৰ বিষয়। আৰু মই আশা ৰাখিছোঁ যে আহিবলগীয়া সময়ত আপোনালোকে এনেকুৱা ধৰণৰ যেনেকুৱা কাৰ্যসূচী আপোনালোকে হাতত ল'ব, প্ৰতিটো মুহূৰ্তত কোনো ৰাজনৈতিক নেতা হিচাপে নহয়, মই নিজকে কেতিয়াও ৰাজনৈতিক ব্যক্তি হিচাপে সমাজলৈ মই নাযাওঁ। বহুলোকে ভাবে যে ঋষিৰাজ হাজৰিকাই ৰাজনীতি কৰে কাৰণে সমাজত থাকে, নহয়, মই সমাজ ভাল পাওঁ কাৰণেহে ৰাজনীতি কৰিছোঁ, ৰাজনীতিৰ কাৰণে সমাজ সেৱা কৰা নাই মই কেতিয়াও। আৰু মই কেতিয়াবা নেতা বিধায়ক হম নহম মোৰ কাৰণে প্ৰাসংগিক বিষয় নহয়। ৰঙানদীবাসী ৰাইজে, লখিমপুৰবাসী ৰাইজে ঋষিৰাজ হাজৰিকাক যিমান মৰম কৰিছে, হয়তো কোনো বিধায়কে ইমান মৰম ৰঙানদীত পোৱা নাই। আৰু সেইকাৰণে মই কৈছোঁ, মোৰ কাৰণে ৰজা হোৱা নোহোৱাটো, বিধায়ক হোৱা নোহোৱাটোতকৈ ডাঙৰ বিষয় মই এই অঞ্চলৰ লোকসকলৰ মই ল'ৰা হৈ থাকিব পাৰিছোঁ নাই, ভায়েক হৈ থাকিব পাৰিছোঁ নাই। আৰু এইকাৰণে আজি আপোনালোকক এই মঞ্চৰ পৰা প্ৰতিশ্ৰুতি প্ৰদান কৰি থৈ গৈছোঁ, এই ভূখণ্ডত যেতিয়ালৈকে জীয়াই থাকিম, আপোনালোকৰ ল'ৰা, আপোনালোকৰ ভতিজা, আপোনালোকৰ ভাইটি হৈ থাকিবৰ কাৰণে পৃথিৱীৰ কোনো শক্তিয়ে মোক ৰখাব নোৱাৰে। আৰু তাৰ কাৰণে মই আপোনালোকক কৈ থৈ গ'লোঁ, যেতিয়ালৈকে আপোনালোকে এনেকুৱা ধৰণৰ পদক্ষেপ হাতত ল'ব, মই সদায় আপোনালোকৰ লগত আছোঁ, আপোনালোকৰ ল'ৰা, আপোনালোকৰ ভতিজা, আপোনালোকৰ ভাই হিচাপে আছোঁ। মই পুনৰবাৰ সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আহিবলগীয়া সময়ত আপোনালোকৰ এনেকুৱা ধৰণৰ অনুষ্ঠানবিলাকে আপোনালোকক আৰু আগবঢ়াই নিব, যুৱ প্ৰজন্মক আগবঢ়াই নিব, তাৰে কামনা কৰি পুনৰবাৰ সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ আজি আপোনালোকৰ সাংস্কৃতিক মঞ্চত চাগে মই এটা অলপ বেছি আৱেগিক কথা ক'লোঁ, কিন্তু যেতিয়াই মই আপোনালোকক দেখা পাওঁ, আপোনালোকৰ মাজত মই জনসাধাৰণ দেখা নাপাওঁ, আপোনালোকৰ মাজত মই মোৰ মা দেউতাক বিচাৰি পাওঁ।
আপোনালোকৰ মাজত মোৰ ভাই ককাই দেখাই পাওঁ আৰু যেতিয়াই সুবিধা পাওঁ মই মোৰ মা দেউতাক কথা ক'বলৈ যেনেকৈ সংকোচ নকৰোঁ তেনেকৈ আপোনালোককো কৈ পাওঁ আৰু এই কথাবোৰ কওঁতে যদি কাৰোবাৰ কিবা গাত লাগিছে বা অকণমান চুই গৈছে তাৰ কাৰণে মই ক্ষমা প্ৰাৰ্থী, আপোনালোকৰ ল'ৰা বুলি ভাবি আপোনালোকে মোক ক্ষমা কৰিব। কিন্তু তথাপিতো কৈছোঁ যে কেতিয়াবা কিছুমান কথা বেয়া শুনাত তিতা লাগিলেও ক'ব লাগিব, কাৰণ নহ'লে যদি সদায় যদি সকলোৱে আমি কেৱল হাত চাপৰি আশাত কথা কোৱা আৰম্ভ কৰি দিওঁ সমাজখন আমি বেছি দিনলৈকে আগবঢ়াই নিব নোৱাৰিম। আৰু সেইকাৰণে আজি আপোনালোকৰ এই যি সুন্দৰ যি অনুষ্ঠানৰ মই দীৰ্ঘায়ু কামনা কৰিছোঁ আৰু সদায় আপোনালোকৰ লগত নেতা ৰাজনেতা হিচাপে নহয় আপোনালোকৰ এজন সদস্য হিচাপে থাকিম বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰি এই সন্ধিয়াটো সুন্দৰ হওক বুলি আশা ৰাখি মোৰ বক্তব্য সামৰণি মাৰাৰ লগতে এতিয়া মই আহি আছিলোঁ, মই যেতিয়া ঘৰৰ পৰা আহি আছিলোঁ বিক্ৰমে মোক ফোন কৰিছে। বিক্ৰমে ফোন কৰোঁতে মোক কৈছে দাদা আপুনি সোনকালে আহিব লাগে। তো মোৰ আজিকালি কি হৈছে, আজিকালি মই খুব গোৰ্খা গান